আঘোণ মানেই সপোন আৰু হাঁহি। আঘোণৰ আছে এক সুকীয়া বিশেষত্ব। এতিয়া আঘোণৰ বতৰ। আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকল। বছৰৰ 12 মাহৰ অন্যতম কৃষকৰ সপোন, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে নিকা কৰা মাহটোৱেই হ'ল আঘোণ। পথাৰত এতিয়া হেঁপাহৰ সোণগুটি বুটলাৰ বতৰ। এই বতৰৰ মাজতে লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। আঘোণৰ আছে এক গাম্ভীৰ্যতা, আছে তাৎপৰ্য। সেয়া বুজি পায় কেৱল এজন অসমীয়া খেতিয়কেহে। শাওণমহীয়া প্ৰখৰ ৰ'দ বৰষুণ একাকাৰ কৰি বোকা পানী খুচকি বহু কষ্টৰে হালকোৰ মাৰি হেঁপাহৰ খেতিডৰা ৰোপণ কৰাৰ অন্তত হেঁপাহৰ ধাননিডৰা যেতিয়া সোণগুটিৰে উপচি পৰে, তেতিয়া কৃষকসকল স্বাভাৱিকতেই আনন্দত আত্মহাৰা হৈ পৰে। সেই হেঁপাহৰ সোণগুটি চপাই অনাৰ এতিয়া ভৰপক সময়। এয়া গোলাঘাটৰ পথাৰতো দেখা গৈছে আঘোণৰ সেই মাদকতাময় পৰিৱেশ। ধাননি পথাৰত দাৱনীসকলে বিহুনাম গাই গাই হাতত কাঁচি লৈ ধান চপোৱাত ব্যস্ত। এয়া সমৃদ্ধিৰ বতৰ, এয়া সোণালী ধানৰ বতৰ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱা ৰিপৰ্ট, সময় অসম। লগতে আমাকো লগতে হাততে ৰাবাটেঙা খাইছিলো নৰাণী মাজতে চম্পা কলৰা গলি পাততে ৰাবাটেঙা খাইছিলো আমাৰ পুতৰি নাই নি? মাত নাই যে দিনলৈ মন জানো পৰিছে নে নাই পেদাপে উৰিলে অ ধিপ 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 ধাপৰ কেঁচু কুমতি ধাপৰ কেঁচু কুমতি